Hello dear students, welcome to our YouTube channel Assam Edumania. আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল আৰু মই পঢ়াবলৈ গৈ আছোঁ তোমালোকক ক্লাছ 8ৰ maths. So without any wasting time, let's start our video. Hello dear students. আজি এই ভিডিঅ'টোত আমি এটা নতুন টপিক ষ্টাৰ্ট কৰিম. টপিকটোৰ নাম হৈছে প্ৰফিট এণ্ড লছ, মানে লাভ আৰু লোকচান. চ' লাভ লোকচান অৰ প্ৰফিট লছ ক'ত হয়? বিজনেছৰ ফিল্ডত হয়, ইন বিজনেছ কেলকুলেশ্যন. চ' এইটো বিষয়ে তোমালোকে আগতেও অলপ পাইছা. চ' আমি এইখিনি বস্তু অলপ ৰিকল কৰি লওঁ, কেনেকৈ প্ৰফিট ওলায়, কেনেকৈ লছ ওলায়, প্ৰফিট কেতিয়া হয়, লছ কেতিয়া হয়. ঠিক আছে, তো ষ্টাৰ্ট কৰোঁ আহা. ষ্টুডেণ্টছ, প্ৰফিট এণ্ড লছ ওলোৱাৰ আগতে তোমালোকে আৰু দুটা টাৰ্মৰ বিষয়ে জানিব লাগে. এটা হৈছে SP. SP মানে কি? চেলিং প্ৰাইচ. আৰু ছেকেণ্ড টাৰ্মটো হৈছে CP, মানে কষ্ট প্ৰাইচ. SP চেলিং প্ৰাইচ, যোনটো বিকা দাম. CP কষ্ট প্ৰাইচ, যোনটো কিনা দাম. মই কষ্ট প্ৰাইচটো আগত লিখিব লাগিছিলে, কিন্তু একো নাই দিয়া. চ' কষ্ট প্ৰাইচ, যোনটো দামত আমি কিবা এটা বস্তু কিনো, সেইটোকে কয় কষ্ট প্ৰাইচ. আৰু চেলিং প্ৰাইচ, যোনটো দামত আমি কিবা এটা বস্তু বিকোঁ, ঠিক আছে, সেইটোকে কয় চেলিং প্ৰাইচ. যেনে এক্সাম্পল দিছোঁ মই তোমালোকক. ৰাজু নামৰ ল'ৰা এটাই কি কৰিলে, এটা পেন ল'লে. ৰাজু ব্ৰট এ পেন ফৰ ₹20. ঠিক আছে, ৰাজু ব্ৰট এ পেন ফৰ ₹. ৰাজু নামৰ ল'ৰা এটাই পেন এটা ₹20 আনিলে বা কিনিলে. চ' এই ₹20টোকে আমি কি বুলি ক'ম? CP বুলি ক'ম. এই ₹20 কোনোবা এখন দোকানৰ পৰা পেন এটা কিনিলে বা আনিলে. চ' এইটো কি হৈ গ'ল? এইটো হৈ গ'ল আমাৰ কষ্ট প্ৰাইচ. ৰাজু চ'ল্ড এ পেন ফৰ ₹30. ৰাজুৱে পেনটো ₹30 বিকিলে. চ' বিকিছে. চ' এইটো কি হৈ যাব? এইটো হৈ যাব আমাৰ SP, মানে চেলিং প্ৰাইচ. চ' CP কাক কয়, SP কাক কয়, বুজি পালা? এতিয়া এই CP আৰু SP থ্ৰুৱেদি আমি প্ৰফিট এণ্ড লছ উলিয়াব পাৰোঁ. চ' কেনেকৈ উলিয়াম? চ' মই কি লিখিলোঁ? When the selling price SP of an article is greater than its cost price CP, then it is profit. মানে যেতিয়া SPটো চেলিং প্ৰাইচটো আমাৰ কষ্ট প্ৰাইজতকৈ ডাঙৰ হ'ব, কিবা এটা বস্তু, আৰ্টিকেল মানে কিবা এটা বস্তু ধৰি লোৱা, কষ্ট প্ৰাইজতকৈ ডাঙৰ হ'ব, তেতিয়াহ'লে প্ৰফিট হ'ব. ঠিক আছে, মই SP বুলি নেক্সট আৰু পিছলৈ যেতিয়া বুজাম, SP CP এনেকৈ ক'ম, তোমালোকে গম পাই যাবা যে চেলিং প্ৰাইচ, SPটো চেলিং প্ৰাইচ বুজায় আৰু CPটো কষ্ট প্ৰাইচ বুলি বুজায়. চ' কি ক'লোঁ? প্ৰফিট কেতিয়া হ'ব আমাৰ? যেতিয়া চেলিং প্ৰাইচটো কিবা এটা বস্তুৰ, কিবা এটা আৰ্টিকেলৰ চেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ ডাঙৰ হ'ব. ঠিক আছে, এক্সাম্পল, ছাপ'জ কষ্ট প্ৰাইচ অফ এ বুক ইকুৱেল টু ₹500. CP of a book equal to ₹500. এখন বুকৰ দাম 500. তাৰপৰা কি লিখিলোঁ? SP of a book equal to ₹700. মানে এই বুকখনৰে চেলিং প্ৰাইচ SP, চেলিং প্ৰাইচ কিমান? 700. এতিয়া ইয়াত তোমালোকে এইটো মন কৰা, CPটো হৈছে 500, SP হৈছে 700.
মানে কি এছ পিটো ডাঙৰ চি পিতকৈ চ' ইয়াত আমাৰ কি হ'ব প্ৰফিট হ'ব এইটোকে প্ৰফিট কয় ঠিক আছে গম পালা প্ৰফিট মানে কি যেতিয়া চি পি এছ পিতকৈ সৰু হ'ব বা এছ পিটো চি পিতকৈ গ্ৰেটাৰ হ'ব তেতিয়া আমাৰ প্ৰফিট হ'ব অ'কে এতিয়া প্ৰফিট হ'ব তো এইটো এতিয়া যোনটো এইটো দিছোঁ যে চি পি অফ এ বুক ইজ ₹500 এছ পি অফ এ বুক ইজ ₹700 এতিয়া প্ৰফিট উলিয়াই কেনেকৈ ঠিক আছে আমি গম পালোঁ প্ৰফিট কি বস্তু প্ৰফিট আমি গম পালোঁ যে যেতিয়া চেলিং প্ৰাইচ অফ এ আৰ্টিকেল বা অফ চামথিং এনিথিং ইজ গ্ৰেটাৰ দেন দ্য কষ্ট প্ৰাইচ দেন ইট ইজ প্ৰফিট বাট আমি প্ৰফিট উলিয়াম কেনেকৈ প্ৰফিট ওলোৱা ফৰ্মুলাটো কি চ' প্ৰফিট কেনেকৈ উলিয়াই প্ৰফিট উলিয়াই আমাৰ প্ৰফিট ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ দিছ ইজ আৱাৰ ফৰ্মুলা টু ফাইণ্ড দ্য প্ৰফিট ঠিক আছে চ' ইয়াত কিমান প্ৰফিট হ'ব চ' ইয়াত প্ৰফিট এক্সাম্পলটো যোনটো মই দিছোঁ ইয়াৰ প্ৰফিট কিমান হ'ব কি ক'লোঁ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ চেলিং প্ৰাইচ কিমান 700 মাইনাছ কষ্ট প্ৰাইচ কিমান 500 কিমান পাবা 200 চ' 200 ইজ আৱাৰ প্ৰফিট চ' প্ৰফিট মানে কি আৰু প্ৰফিট কেনেকৈ উলিয়াই বুজি পালা এতিয়া আমি লছ কেনেকৈ উলিয়াই আৰু লছ মানে কি সেইটো বুজিম when the selling price of an article is less than its cost price then it is loss students so loss মানে কি যেতিয়া কিবা এটা বস্তুৰ selling price SP তাৰ cost priceতকৈ less হ'ব কম হ'ব তেতিয়া loss হ'ব ঠিক আছে মানে কি ক'বলৈ বিচাৰিছোঁ লছ কেতিয়া হয় যেতিয়া cost priceটো selling priceতকৈ ডাঙৰ হয় প্ৰফিট কেতিয়া হৈছিলে প্ৰফিট আমি গম পালোঁ যে যেতিয়া চেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ ডাঙৰ হয় এতিয়া আমি লছ চাইছোঁ চ' লছ কি হয় লছ হ'ব তোমাৰ যেতিয়া কষ্ট প্ৰাইচটো চেলিং প্ৰাইচতকৈ ডাঙৰ হ'ব ঠিক আছে যেনেকৈ এক্সাম্পল লৈছোঁ এটা পেনৰ কষ্ট প্ৰাইচ ধৰি লোৱা ₹20 ঠিক আছে আৰু সেই পেনটোৰে চেলিং প্ৰাইচ কিমান ₹10 এতিয়া ইয়াত তোমালোকে দেখিছা কষ্ট প্ৰাইচটো 20 চেলিং প্ৰাইচ 10 মানে কষ্ট প্ৰাইচটো চেলিং প্ৰাইচতকৈ ডাঙৰ তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব লছ হ'ব চ' লছ মানে কি গম পালা when the cost price of an article is greater than the selling price then there will be loss আৰু লছ কেনেকৈ উলিয়াই আমাৰ ফৰ্মুলা লছ ওলোৱাৰ ফৰ্মুলা কি লছ হ'ব cost price minus selling price this is our formula ঠিক আছে চ' ইয়াত লছ কিমান হ'ব আমাৰ লছ ইকুৱেল টু cost price minus selling price চ' cost price 20 selling price 10 so our loss will be 10 10 টকাৰ loss so লছ মানে কি বুজি পালা লছ কেনেকৈ উলিয়াই গম পালা চ' প্ৰফিট লছ চেলিং প্ৰাইচ কষ্ট প্ৰাইচ এইখিনি হৈছে প্ৰফিট এণ্ড লছ চেপ্টাৰটোৰ ফাৰ্ষ্ট আমাৰ মেইন কনচেপ্টটো এইটো বুজি পালে আমি চেপ্টাৰটোৰ বেলেগ কিছুমান প্ৰব্লেমছ আমি ছল্ভ কৰিব পাৰিম চ' আশা কৰোঁ এইখিনি বুজি পালা এতিয়া আমি দুটা বস্তু আমি চাম ঠিক আছে সেই দুটা বস্তু আমি চোৱাৰ পিছত আমি ষ্ট্ৰেইট আমি প্ৰব্লেম ছল্ভ কৰিম অ'কে ষ্টুডেণ্টছ এটা ইম্পৰ্টেণ্ট নোট তোমালোকে মন ৰাখা এইটো কি লিখিছোঁ প্ৰফিট এণ্ড লছ আৰ অলৱেজ কেলকুলেটেড অন CP মানে প্ৰফিটে হওক বা লছ হওক সদায় সেই বস্তুটোৰ কষ্ট প্ৰাইচৰ ওপৰতে কেলকুলেট কৰে ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট নোট তোমালোকে মন ৰাখা চ' ষ্টুডেণ্টছ মই প্ৰফিট এণ্ড লছৰ ফৰ্মুলা দুটা আকৌ লিখি ল'লোঁ প্ৰফিট আছিলে আমাৰ SP মাইনাছ CP আৰু লছ আছিলে CP মাইনাছ SP
এতিয়া আৰু দুটা বস্তু আহিব ফাৰ্ষ্টটো আহিব প্ৰফিট পাৰ্চেণ্টেজ ঠিক আছে সো প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায় প্ৰফিট পাৰ্চেণ্টেজ মানে কি ষ্টুডেণ্টছ প্ৰফিট পাৰ্চেণ্টেজ মানে একো নতুন বস্তু নহয় যোনটো যেতিয়া আমি প্ৰফিট পাম কিবা এটা বস্তুত আমি প্ৰফিট পাম সেইটো আমি তাৰ ৰুপিজত আমি এক্সপ্ৰেছ কৰিম আৰু ৰুপিজত এক্সপ্ৰেছ কৰাৰ পিছত আমাক কেতিয়াবা কুৱেশ্যন সুধি দিব যে আমি ঠিক আছে আমি প্ৰফিট পালোঁ কিমান পাৰ্চেণ্টেজ অফ প্ৰফিট পালোঁ মানে 100%ৰ ভিতৰত আমাৰ এনে পাৰ্চেণ্টেজ বুলি ক'লে তোমালোকে জানা 100% টো কেলকুলেট কৰে মানে 100%ৰ ভিতৰত কেলকুলেট কৰে কিমান পাৰ্চেণ্ট চ' প্ৰফিট পাৰ্চেণ্ট যেতিয়া আমাক উলিয়াবলৈ ক'ব আমাৰ মিনিংটো এইটো হৈছে যে 100%ৰ ভিতৰত আমাৰ কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে বা কিমান পাৰ্চেণ্ট লছ হৈছে যদি লছ হয় ঠিক আছে চ' কেনেকৈ উলিয়াবা প্ৰফিট পাৰ্চেণ্ট ওলোৱা ফৰ্মুলা কি হয় ষ্টুডেণ্টছ প্ৰফিট বাই CP ইনটু 100% আৰু লছ পাৰ্চেণ্ট কেনেকৈ উলিয়ায় লছ পাৰ্চেণ্ট ইকুৱেল টু লছ বাই CP ইনটু 100% ষ্টুডেণ্টছ ফৰ্মুলাটো বহুত ইজি তোমালোকে মন ৰাখিবলৈ বহুত ইজি একো টান নহয় চোৱা প্ৰফিট পাৰ্চেণ্ট উলিয়াবলৈ ক'লে তো সাধাৰণতে আমাৰ ফৰ্মুলাটো কি প্ৰফিট বাই CP ইনটু 100% চ' প্ৰফিট পাৰ্চেণ্ট যেতিয়া আমাক উলিয়াবলৈ ক'ব তো ফাৰ্ষ্ট থিং যে আমি প্ৰফিট উলিয়াব লাগিব প্ৰফিট পাৰ্চেণ্ট উলিয়াবলৈ ক'লে আমি লছটো নুলিয়াওঁ চ' প্ৰফিটহে উলিয়াব লাগিব ঠিক আছে প্ৰফিট কেনেকৈ উলিয়াম SP মাইনাছ CP প্ৰফিট উলিয়ালোঁ ডিভাইডেড বাই CP ইনটু 100% মানে পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিবলৈ আমি কি কৰোঁ ইনটু 100 কৰোঁ ঠিক আছে আৰু তলত CP তেনেকৈ চিমিলাৰলি লছ পাৰ্চেণ্টেজো যদি আমি উলিয়াওঁ কেনেকৈ উলিয়াম লছ বাই CP ইনটু 100% লছ পাৰ্চেণ্টেজ কৈছোঁ আমি ফাৰ্ষ্ট লছ উলিয়াম তাৰপৰা CP ইনটু 100 এতিয়া মই তলত CP ইয়াতো দিছোঁ এইটো তোমালোকে কনফিউজ নহ'বা SP কেইটাও বহাই দিবা CP হ'ব কাৰণ মই তোমালোকক অলপ আগতে কৈছিলোঁ যে প্ৰফিট এণ্ড লছ আৰ অলৱেজ কেলকুলেটেড অন CP ঠিক আছে এই লাইনটো যদি মনত থাকে তো তোমালোকৰ এইটো ফৰ্মুলাও মনত থাকিব কনফিউজ নোহোৱা যে ইয়াত SP বহাম নে CP বহাম তোমালোকে কনফিউজ নোহোৱা সদায় মনত ৰাখিবা প্ৰফিট এণ্ড লছ সদায় কষ্ট প্ৰাইচৰ ওপৰতে কেলকুলেট কৰে সেইকাৰণে তলত সদায় CP বহাবা ঠিক আছে চ' এই টপিকটোত এইকেইটাই মেইন ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগে প্ৰফিট লছ প্ৰফিট পাৰ্চেণ্ট এণ্ড লছ পাৰ্চেণ্ট ঠিক আছে ষ্টুডেণ্টছ চ' এইটো আছিলে আমাৰ প্ৰফিট এণ্ড লছৰ ইণ্ট্ৰডাকশ্যন কেনেকৈ প্ৰফিট উলিয়াম কেনেকৈ লছ উলিয়াম প্ৰফিট পাৰ্চেণ্টেজ কি লছ পাৰ্চেণ্টেজ কি ফৰ্মুলাকেইটা বহুত ইম্পৰ্টেণ্ট তোমালোকে এইকেইটা মেমৰাইজ কৰি লোৱা কপিত লিখি লোৱা ঠিক আছে চ' নেক্সট এইটো ভিডিঅ'ত ইমানে নেক্সট ভিডিঅ'টোত আমি প্ৰফিট এণ্ড লছৰ ওপৰত ডিফাৰেণ্ট টাইপছৰ প্ৰব্লেমছ আমি ছল্ভ কৰিম চ' টিল দেন বাই বাই টেক কেয়াৰ নিজৰ খিয়াল ৰাখিবা লগতে নিজৰ মা দেউতাৰো খিয়াল ৰাখিবা ষ্টে ছেফ ষ্টে এট হোম এণ্ড কিপ লাৰ্ণিং